অৰাজনৈতিক সংগঠন মানে অৰাজনৈতিক হলেও আমাৰ মানুহে যেহেতু ভোট প্ৰদান কৰে সংঘৰ লগত জড়িত সকলোৱে একোজন নাগৰিক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব গতিকে আজিৰ তাৰিখত আমি দেখিছোঁ যে বৰ্তমানৰ যি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ এই চৰকাৰখনে উন্নয়নমূলক কাম কাজত বেছিকৈ মনোনিৱেশ কৰিছে আৰু প্ৰকৃতাৰ্থত সঁচা অৰ্থত ক'বলৈ হ'লে এইখন চৰকাৰে খুব খৰতকীয়াকৈ ডেভেলপমেণ্টৰ কাম কাজবিলাক আগুৱাই লৈ গৈ আছে আৰু খুব মানে ছাকচেছফুলি তেওঁলোক সকলোবোৰ কাম সম্পাদন কৰিছে আৰু এই মুহূৰ্তত আমিতো সদৌ অসম ট্ৰাইবেল সংঘ হিচাপে তেওঁ চৰকাৰৰ কাম কাজক আমি ভালদৰে নিৰীক্ষণ কৰি আছোঁ আমি দেখিছোঁ আজি পথ ৰাস্তা পদূলিয়েই হওক বা ব্ৰিজেই হওক বা স্বাস্থ্য খণ্ডত হওক বা শিক্ষা খণ্ডত হওক বহুত অভূতপূৰ্ব মানে পৰিৱৰ্তন আনিবলৈ মানে সক্ষম হৈছে তো সেইফালৰ পৰা চাবলৈ হ'লে এই চৰকাৰখন যথেষ্ট জনপ্ৰিয় হৈ উঠিছে আজিৰ তাৰিখত আৰু সকলো মন্ত্ৰী বিধায়কেই ৰাইজৰ সঁচা অৰ্থত ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোক ব্ৰতী হৈছে আৰু চৰকাৰখনকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বছৰৰ আৰু আমাৰ যি ভোটাৰ ৰাইজ তেওঁলোকক বিবেক ভোট প্ৰদান কৰিবৰ কাৰণে উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচনৰ উন্নয়নৰ স্বাৰ্থত উন্নয়নৰ হকে ভোটদান কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ বেল্টৰ যিটো উচ্ছেদ সেইটোক আমি আদৰণি জনাইছোঁ সোণাপুৰৰ কচুতলিত যি উচ্ছেদ অভিযান চলালে তেনেকৈ বহু ঠাইত অসমৰ বৰ্তমানৰ 47টা ট্ৰাইবেল বেল্ট আৰু ব্লকত মানে লাৰ্জ স্কেল এনক্ৰচমেণ্ট আছে আৰু বিশেষকৈ আনআইডেণ্টিফাইড বা অচিনাক্ত লোকৰ এনক্ৰচমেণ্টটো আছে এই এনক্ৰচমেণ্ট ৰিমুভ কৰিবৰ কাৰণে প্ৰদ্যুৎ বৰা নামৰ এগৰাকী ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছিল জনস্বাৰ্থ জড়িত গোচৰ এই গোচৰৰ যিটো ৰায়দান সেই ৰায়দানত এই 47টা ট্ৰাইবেল বেল্ট ব্লকত সংগঠিত হোৱা সকলোবোৰ মানে এনক্ৰচমেণ্ট ৰিমুভ কৰিবৰ কাৰণে মহামান্য উচ্চ ন্যায়ালয়ে এটা ৰায়দান দি থৈছে সেই ৰায়দানক মান্যতা দি অসম চৰকাৰে ঠিক কচুতলিৰ দৰেই অন্যান্য ট্ৰাইবেল বেল্ট ব্লকত সংগঠিত হোৱা এনক্ৰচমেণ্টবিলাক বা বেদখলবিলাক উচ্ছেদ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ